নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। মাজুলীৰ যোগীগাঁৱৰ ভাগৱত পাঠত সেৱা ললে লুৰিণজ্যোতি গগৈয়ে। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। সত্ৰনগৰী মাজুলীৰ যোগীগাঁৱৰ ভাগৱত পাঠত সেৱা ললে লুৰিণজ্যোতি গগৈয়ে। সেৱা লৈ অভিজ্ঞতাৰ পৰা শিকাৰ কথা ক'লে লুৰিণজ্যোতি গগৈয়ে। আমি যিহেতু বেলেগ প্ৰাণীতকৈ এটা মগজু আছে, যিটো মগজুৱে আমি চিন্তা কৰোঁ, বিশ্লেষণ কৰোঁ আৰু অভিজ্ঞতাৰ পৰা বুজোঁ। আগন্তুক নিৰ্বাচনত পুনৰ বিৰোধী ঐক্যমঞ্চ একগোট হৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়া কথা ক'লে লুৰিণজ্যোতি গগৈয়ে। আমি একেলগে ঐক্যবদ্ধভাৱে যুঁজাৰ কথা ইতিমধ্যে ঘোষণা কৰিছোঁ। গুৱাহাটীত যি আলোচনা হৈছিল তাতো সেই কথা মই সজোৰে উত্থাপন কৰিছোঁ। কাৰণ বিজেপিয়ে যদি ভয় কৰে, চৰকাৰী যন্ত্ৰই যদি ভয় কৰে, সেইটো একতাটোক ভয় কৰে। এক হৈ থাকিলে তেওঁলোকৰ দৰে সাংগঠনিক ভেটি নাথাকিলেও, তেওঁলোকৰ দৰে টকা পইচা নাথাকিলেও একতাৰ কাৰণে সৃষ্টি হোৱা যিটো শক্তি, একতাৰ কাৰণে সৃষ্টি হোৱা যিটো ঢৌ, মানুহৰ আশাবাদী যিটো ঢৌ, সেইটো অধিক শক্তিশালী হ'ব, গ্ৰাহক হ'ব। সেইকাৰণে মই পঞ্চায়ত নিৰ্বাচনৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিব লাগে। পঞ্চায়ত নিৰ্বাচন আমাৰ আধাৰ। পঞ্চায়ত নিৰ্বাচনৰ পৰা ২৬ৰ বিধানসভা নিৰ্বাচনলৈকে আমি এটা লক্ষ্য ৰাখি পৰিকল্পনা কৰি আগবাঢ়িব লাগিব। সেইকাৰণে পঞ্চায়ত নিৰ্বাচনত যাতে এই মিত্ৰতাৰ ধৰ্মটো আমি সকলোৱে ঐক্যবদ্ধতাৰে যুঁজাৰ যিটো পৰিৱেশ, সেইটো যাতে গঢ়ি তোলে। সেইটোতো আৰু মানুহে অভিজ্ঞতাৰ পৰা শিকে, অভিজ্ঞতাৰ পৰা শিকিব লাগিব। যদি নিশিকে তেতিয়া বেলেগক সহায় কৰা হ'ব। যেতিয়া মানুহৰ এবাৰ জীৱনত ভুল হয়, দুবাৰ ভুল হয়, তিনিবাৰ ভুল হয়, তাৰ পৰা শিকিব লাগিব। আমি যিহেতু মানুহ, আমাৰ বেলেগ ইতৰ প্ৰাণীতকৈ আমাৰ পাৰ্থক্যটো হ'ল আমাৰ মগজু এটা আছে, যিটো মগজুৱে আমি চিন্তা কৰোঁ, বিশ্লেষণ কৰোঁ আৰু অভিজ্ঞতাৰ পৰা আমি শিকোঁ। গতিকে মই ভাবোঁ যে কংগ্ৰেছ দলেই নহয়, প্ৰতিটো বিৰোধী ৰাজনৈতিক দলে অভিজ্ঞতাৰ পৰা শিকিব লাগে। যদিহে বিৰোধীৰ ভোট বিভাজন হয়, তেতিয়াহ'লে লাভ শাসকীয় পক্ষ বা বিজেপিৰ হ'ব। বিজেপিক যদি কোনোবাই সহায় কৰিব খুজিছে সেইটো বেলেগ কথা, কিন্তু বিজেপিক যদি হৰুৱাব লাগে, ধৰ্মটো হ'ল একতাৰে যুঁজা। আৰু এইটো সকলোৱে কৈছে, স্বৰ্গদেউ চাওলুং চুকাফাইও কৈছে, একতাৰে আমি থাকিলেহে আমি জীয়াই থাকিব পাৰিম। আমাৰ জাতিৰ জনক জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও আমাক সমন্বয়েৰে এক হৈ থাকিহে আমি সমাজখন গঢ়িব লাগিব, এইটো কথা কৈছে। আৰু ৰাজনৈতিকভাৱেও আমি একতাৰে যুঁজিলেহে ডাঙৰ যি শক্তি আছে, আমাৰ শক্তিশালী যিটো শত্ৰু আছে, যাৰ অফুৰন্ত অৰ্থ ভাণ্ডাৰ আছে, তেওঁলোকৰ বিৰুদ্ধে আমি জিকিব। কংগ্ৰেছে যাতে পূৰ্বে কৰা ভুলবোৰৰ পৰা শিক্ষা লৈ বিজেপিৰ বিৰুদ্ধে ঐক্যভাৱে যুঁজ দিয়ে, তাৰ আহ্বান জনায় নেতাগৰাকীয়ে। চাওলুং চুকাফা জগত গুৰুজনাই একতা থকা কথা কৈ গৈছে, সেয়েহে ৰাজনৈতিকভাৱে একতাৰে যুঁজ দিলে ডাঙৰ যি শক্তি আছে তাক পৰাভূত কৰিব পাৰিম বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে নেতাগৰাকীয়ে। মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট, নিউজ নাও।